যাৰ যাৰ বিয়া হোৱা নাই আজি চাকৰিৰ পিছত তুৰন্ত উইদিন 1 ইয়াৰ বিয়া পাতিব লাগে ঠিক আছে 1 বছৰতকৈ দেৰি কৰিব নালাগে আমাৰ অসমীয়া ল'ৰা ছোৱালী বিলাকে বিয়া পাতোতে পাতোতে 30 বছৰ লগাই দিয়ে ল'ৰা ছোৱালী ডাঙৰে নহয় চাকৰি ৰিটায়াৰমেন্ট হোৱালৈকে মই ঠিক কথা কৈছো নে না যদি 30 বছৰত বিয়া পাতো ৰিটায়াৰমেন্ট হ'ব 60 চনত ল'ৰা ছোৱালী ডাঙৰে নহয় ল'ৰা ছোৱালী 30 বছৰে হৈ থাকিব বা 28 বছৰ হৈ থাকিব 28 বছৰীয়া ল'ৰা এজনক ৰিটায়াৰমেন্টৰ সময়ত মোৰ ডাঙৰ ল'ৰাটোৰ বয়স হ'ব 28 বছৰ আগতে ৰিটায়াৰমেন্টৰ সময়তে আমাৰ দেউতাহঁতে বা আমাৰ বাকি সকলে নাতি দেখাই পাইছিল আজিকালি বিয়া কৰাওঁতে 30 বছৰ 31 বছৰ এনেকুৱা কৰোঁতে কৰোঁতে আমাৰ অসমীয়া মানুহৰ সংখ্যাটো লাহে লাহে কমি গৈ আছে আপোনালোকে চাব যে অসমীয়া গাঁৱত গলে আজিকালি বাচ্চা দেখাই নাপায় অৱশ্যে এনেকুৱা মানুহ আছে যাৰ ঘৰত 8টা 9টা লৈকে আছে সেইটো এটা বেলেগ কথা কিন্তু দেৰিকৈ বিয়া পাতোতে পাতোতে আমাৰ অসমীয়া মানুহৰ সংখ্যাটো নোহোৱা হৈ যাব আমি পৃথিৱীৰ পৰা নোহোৱা হৈ যাম আৰু মই কিছুমান জায়গাত গৈ কওঁ যে 2টা 3টাতকৈ সন্তান বেছি জন্ম নিদিব এতিয়া অসমীয়া মানুহক ক'বলগীয়া হৈছে ভাই বিয়া পাতিছ যদি সন্তানটো জন্ম দে কমসে কম এটা যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221